নমস্কাৰ বন্ধুসকল, ফাইনেলি গ্ৰেড 3 পদৰ ৰিজাল্ট আহিছে ডিগ্ৰী লেভেলৰ। আনফালে DHS অসমত 1555 নতুন পদ আহিছে। DME অসমৰ গ্ৰেড 4 657, আনহাতে DME গ্ৰেড 3 320 ভেকেঞ্চি আৰু DME টেকনিকেলৰ 1070 ভেকেঞ্চি। আৰু এতিয়া আহিছে DHS FW 1555 ভেকেঞ্চি। স্বাস্থ্য বিভাগৰ টোটেল সকলো মিলাই 3602টা পদৰ একেলগে পৰীক্ষা। আজিৰ ডাঙৰ খবৰ, এই ভিডিঅ'ত আপোনালোকে সকলোখিনি গম পাব। চেনেলত যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আগলৈও এনেকুৱা খবৰ পাই থাকিবলৈ। তো বন্ধুসকল, ফাৰ্ষ্ট আমি আলোচনা কৰিম DHS আৰু DHS FW মিলাই যি নতুনকৈ 1555 পোষ্ট আহিছে স্বাস্থ্য বিভাগত, এইসমূহ পদৰ বিষয়ে। তো প্ৰথমে আমি আলোচনা কৰিম DHSত গ্ৰেড 3 টেকনিকেলৰ 636 ভেকেঞ্চি আহিছে। আটাইখিনি ভেকেঞ্চি ANM ভেকেঞ্চি হয়, কাষ্ট হিচাপে ইয়াতে ভগাই দিছে। 636 গ্ৰেড 3 ANM ভেকেঞ্চিখিনি বন্ধু বান্ধৱীসকল DHS FWৰ হয়। ইয়াৰ পিছতে ডাইৰেক্ট DHSত আহিছে 919 পোষ্ট, য'ত ANMৰ 181 পোষ্ট আছে। আৰু ইয়াৰ পিছতে যদি আপোনালোকে চাই ষ্টাফ নাৰ্ছৰ GNM যিসকলে BSc নাৰ্ছিং GNM পাছ কৰিছে তেওঁলোকৰ বাবে 446 পোষ্ট আছে। আৰু 3 নম্বৰতে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ অৰ্থাৎ ICU যিসকলৰ এক্সপিৰিয়েঞ্চ আছে, BSc নাৰ্ছিং বা GNM পঢ়াসকলৰ ICUৰ এক্সপিৰিয়েঞ্চ 292 ভেকেঞ্চি আছে তেনেকুৱা ধৰণৰ। তো ANM আৰু GNM আৰু ক্ৰিটিকেল কেয়াৰ ICUৰ এক্সপিৰিয়েঞ্চ লগা এই আটাইখিনি 1555 নতুন পদৰ 9 ডিচেম্বৰৰ পৰা অনলাইন হ'ব 18 ডিচেম্বৰলৈকে। বয়সবিলাক আপোনালোকৰ ইয়াতে আপোনালোকে চাই ল'ব। জেনেৰেলৰ 18 পৰা 40 বছৰলৈ, OBC MOBC 18 পৰা 43 বছৰলৈ, STP বা STH বা SCৰ 18 পৰা 45 বছৰলৈ, PW যদি হয় তেতিয়াহ'লে 18 পৰা 50 বছৰলৈকে। আনহাতে DME অসমৰ গ্ৰেড 3 টেকনিকেলত 1070টা পোষ্ট আছিলে আৰু গ্ৰেড 3 নন টেকনিকেলতো আছিলে 320টা পোষ্ট। এই আটাইখিনি পোষ্ট গ্ৰেড 4তো আছিলে। গ্ৰেড 4ত আছিলে 657 পোষ্ট। যদি লগ কৰি দিয়ে এই সকলোখিনি পদ মিলাই 3602টা পদ হয়গৈ। তো এই সকলোখিনি পদৰে টেকনিকেল পদখিনিৰ কুৱেশ্যন পেপাৰ এখনে হ'ব, গ্ৰেড 4ৰ কুৱেশ্যন পেপাৰ এখনে হ'ব আৰু নন টেকনিকেল পদৰ কুৱেশ্যন পেপাৰ এখন হ'ব। তো তিনিখিনিৰ বাবে তিনিখন কুৱেশ্যন পেপাৰ সম্পূৰ্ণ বেলেগ বেলেগকৈ এক্সাম একেলগেই হ'ব অনুষ্ঠিত। প্ৰথমতে টেকনিকেলৰ হ'ব, তাৰপিছতে নন টেকনিকেলৰ হ'ব, তাৰপিছতে গ্ৰেড 4ৰ হ'ব। 2024ত কিন্তু আৰু এইখিনি পদৰ এক্সাম নহয় বন্ধু বান্ধৱীসকল, 2025ত হ'ব, জানুৱাৰী ফেব্ৰুৱাৰী মানত হ'বগৈ। আনহাতে ৰিজাল্ট আহিছে 9 আৰু 26 ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিলে এক্সাম 17,727 কম্বাইন গ্ৰেজুৱেট লেভেল পোষ্টৰ অৰ্থাৎ SSCৰ। যদি আপোনালোকে এক্সাম দিছিলে এই কম্বাইন গ্ৰেজুৱেট লেভেলৰ তেতিয়াহ'লে ৰিজাল্টবিলাক আহিছে, চেক কৰিব আপোনালোকে।